নমস্কাৰ, মই আবুল হুছেইন। আপোনালোকে চাই আছে ডিবি নিউজ। আৰু আজিৰ প্ৰতিবেদন আৰম্ভ কৰাৰ আগতে কিছু দৃশ্য আপোনালোকক দেখাই ল'ম। মই ডিবি নিউজৰ দৰ্শকসকলক কিছু দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ মোৰ সহযোগীক। এয়া আপোনালোকে দৃশ্য চাইছে। সামান্য বৰষুণ পৰাৰ ফলতে এনেকুৱা কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এয়া হৈছে নগৰপাৰাৰ টোপামাৰী বজাৰ। আৰু টোপামাৰী বজাৰৰ সমগ্ৰ দৃশ্য মই মোৰ সহযোগীক দেখাবলৈ অনুৰোধ জনাইছোঁ। ইফালে কেমেৰাটো ঘূৰাই দিবলৈ অনুৰোধ জনাইছোঁ। এয়া সামান্য বৰষুণ পৰাৰ ফলতে বজাৰখনত এক কৃত্ৰিম বানৰ সৃষ্টি হৈছে। গতিকে এনেকুৱা লেতেৰা পৰিৱেশ, দুৰ্গন্ধময় পৰিৱেশ দোকানীসকলে যথেষ্ট অসুবিধা হৈছে। মানে লোক নিৰ্মাণ বিভাগে প্ৰায় 2.5 কোটি টকা খৰচ কৰি বজাৰ উন্নয়ন কাৰণে গৃহ আৰু নলা নৰ্দমা নিৰ্মাণ কৰিছিল। আৰু আজি সামান্য বৰষুণ দিয়াৰ ফলত এই পৰিৱেশৰ সৃষ্টি হৈছে। হয়, আপোনালোকে দৃশ্য চালে। আৰু ইয়াৰে স্থানীয় একাংশ আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ মই যত্ন কৰিম। দাদা, কি ক'ব? বজাৰখনৰ আজি হঠাৎ অলপ বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, কি হ'ল এনেকুৱা? হয়, এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। আমাৰ এই বৃহত্তৰ মানে টোপামাৰী বজাৰখন এটা ডাঙৰ বজাৰ। আৰু বজাৰখনৰ এনেকুৱা বৰ্তমান অৱস্থা হৈছে, মানে 2 কোটি না 2.5 কোটি টকাৰ মই একজেক্ট ক'ব নোৱাৰিলোঁ, টকা খৰচ কৰি বজাৰৰ যিখিনি কাম কৰিছে, নালা বনাইছে। আপোনালোকে চাওক, এই নালাত আমাৰ বজাৰৰ বা এই অঞ্চলৰ মানুহখিনি যে বজাৰখনৰ যে এটা উন্নতি বা উপকৃত হোৱা, মই ভাবোঁ যে হোৱা নাই। এইকাৰণে হোৱা নাই, এনেকুৱা নালা এখন বনাইছে, সেই নালা অভাৰ পানী, বৰষুণৰ পানী অভাৰ হৈ প্ৰত্যেক অলিয়ে গলিয়ে যাই বজাৰখনৰ গেলা পচা মানে পানী মিহলি এনেকুৱা এটা দুৰ্গন্ধ ওলায়। কেইদিন পিছততো আমি বজাৰত মানুহ থাকিব পাৰিম নে নাই তাৰ এটা সন্দেহ। গতিকে মই এইকাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে আছে গৰু নাবাই হাল, তেনেকুৱা গৰু থকাতকৈ নথকাই ভাল। এনেকুৱা নালা আমাক নালাগে। যদি নালা বনায় তেতিয়াহ'লে বজাৰৰ যিখিনি কৃত্ৰিম বানৰ পানী বিকল্প বজাৰৰ বাহিৰৰ ওলাই যোৱা যিকোনো বিকল্প এটা ব্যৱস্থা কৰি তাৰপিছত নালা বনাওক। গতিকে এই নালাটো কেইদিনমান পিছতে আপোনালোকে চাব, মই সন্দেহ কৰিছোঁ দোকানীবিলাকে ট্ৰেক্টৰ দি মাটি কাটি এই নালা বন্ধ কৰি দিব। তাৰ কাৰণ যিহেতু 2.5 কোটি টকাৰ কাম আছিল, কিহৰ কাৰণে এনেকুৱা হৈছে? কাৰ গাফিলতিৰ কাৰণে এনেকুৱা হৈছে? এইটো বিভাগীয় কৰ্তৃপক্ষৰ কাৰণেই হ'ব। এইটো কেনেকুৱা নালা ইমান টকা খৰচ কৰি এই বজাৰৰ কোনটো মানে এই কি কয় আপোনালোকে, মই পাহৰিলোঁ কথাটো। নাই এটা হেৰি বনাব লাগে, কোনটো কেনেকুৱা ষ্টিমেটৰ জৰিয়তে এই কামটো কৰিছে? কোনে কৰিছে কামটো? কোনে কৰিছে? এইটো বজাৰৰ সভাপতিয়ে কৰিছে, মই দেখা পাইছোঁ। কিন্তু মেইন মই বজাৰৰ সভাপতি কৰিলেও তেওঁলোকে যিখিনি আপোনালোকে ইষ্টিমেট বনাইছে, কেনেকুৱা ইষ্টিমেটৰ জৰিয়তে কাম কৰিছে? ইষ্টিমেট বনাইছে ইঞ্জিনিয়াৰ, বিভাগীয় কৰ্তৃপক্ষ জানিব লাগে যে এই বজাৰখনৰ কেনেকুৱা ইষ্টিমেট হ'লে এই বজাৰখনৰ নালাৰ পানী বাহিৰত ওলাই যাব। এইটো কেনেকুৱা কাম কৰিছে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ কাৰণে জগৰী। আৰু এই বিজেপি চৰকাৰ, মাননীয় অসমৰ মুখ্যমন্ত্ৰী, তেওঁ কঠোৰ যে দুৰ্নীতি কৰিলে তাৰ বিৰুদ্ধে সোচ্চাৰ তেওঁ বিহিত ব্যৱস্থা লয়। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক এই বজাৰৰ এইটো তদন্ত কৰি ইয়াৰ এটা উচিত তদন্ত কৰি ব্যৱস্থা ল'ব লাগে। বিভাগীয় কৰ্তৃপক্ষক মই দাবী জনাইছোঁ এই অঞ্চলৰ মানে এজন সচেতন যুৱক হিচাপে। হয়, ক'ব লাগিব বহুত ক্ষোভ প্ৰকাশ কৰিছে তেখেতে। তাৰমানে যেতিয়া সামান্য বৰষুণ পৰাৰ ফলতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। আপোনালোকক প্ৰথমে মই এটা নলা দেখাইছোঁ। আপোনালোকে যি দৃশ্যটো চাই আছে, এয়া হ'ল লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মিত বজাৰৰ নলা। আৰু এই নলাৰ দৃশ্য মই দেখাবলৈ প্ৰথমতে অনুৰোধ জনাইছোঁ। লোক নিৰ্মাণ বিভাগৰ যিজন অভিযন্তাই এই নলাৰ প্ৰাককলনটো বনাইছে, ইষ্টিমেটটো বনাইছে, মই তেওঁক প্ৰশ্ন কৰিছোঁ যে এই নলাৰ যে যিটো ফুটাইদি পানী সোমাব, এই ফুটা আৰু ফুটাৰ পৰা ৰাস্তাটো ডাউন হোৱাৰ কাৰণে নলাৰ পানীখিনি ভিতৰত নোসোমাই বাহিৰলৈ ওলাই এনেকুৱা কৃত্ৰিম বানৰ সৃষ্টি হৈছে। গতিকে মই যিজন অভিযন্তাই এই কামটোৰ ইষ্টিমেট বনাইছে তেওঁক মই প্ৰশ্ন কৰিছোঁ যে আপোনাৰ ওপৰত কাৰ চাই আছে আৰু কাৰ স্বাৰ্থতে এনেকুৱা আপুনি কাম কৰিছে? আৰু একাংশ আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। কি ক'ব? হয় দাদা, মই নমস্কাৰ। আজি মই এইখিনি ক'ব খুজিছোঁ যে মই এইটো বজাৰৰ স্থানীয় দোকানী। এতিয়া বৰ্তমান 2:30 বাজে, মই দোকানে খুলিব পৰা নাই। এই নলাৰ পানী ওলাই বজাৰৰ আধাখিনি বজাৰ মানে বুৰি গৈ আছে। দুৰ্গন্ধত মই নিজে দোকান খোলা নাই। আজি বজাৰৰ বাৰ, কিন্তু বজাৰত এটা মানুহ নাই। 2-4টা মানুহ আছে, কিন্তু খোজ কাঢ়িব পৰা নাই, কোনো দোকানত সোমাব পৰা নাই। দুৰ্গন্ধত মানুহ বজাৰৰ পৰা গুচি গৈ আছে। আৰু এই লোক নিৰ্মাণ বিভাগে